নমস্কাৰ, মই ঋতুৰাজ। টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। এবাৰ ইজৰাইলে ইৰাণক লক্ষ্য কৰি লৈছে। নিশাৰ ভাগত পুৱতি নিশা ইতিমধ্যে মিছাইল আক্ৰমণ, ড্ৰোন আক্ৰমণ হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। ভয়াৱহ ড্ৰোন আক্ৰমণ আৰু মিছাইল আক্ৰমণৰ পাছত সম্প্ৰতি এতিয়া এক প্ৰকাৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা আৰু ইৰাণৰ ৰাজধানী চহৰ তেহৰানত এতিয়া এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশে বিৰাজ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ ৱাৰ ব্ৰেকিং। মধ্যপ্ৰাচ্যত এক প্ৰকাৰ যুদ্ধৰ দামামা। ইজৰাইলে এইবাৰ লক্ষ্য কৰি লৈছে ইৰাণক। ইৰাণৰ ৰাজধানী চহৰ তেহৰানত এতিয়া এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে। নিশা ভয়ংকৰ মিছাইল এটেক সংঘটিত হৈছে ইৰাণৰ ওপৰত। ইৰাণৰ তেহৰানত ড্ৰোন আৰু মিছাইলেৰে এতিয়া আক্ৰমণ চলাইছে ইজৰাইলে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইতিমধ্যে কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। কেইবাটাও পাৰমাণৱিক প্ৰান্ত, পাৰমাণৱিক ঘাটিত ইতিমধ্যে মিছাইল আক্ৰমণ, ড্ৰোন আক্ৰমণ হৈছে। ইজৰাইলী সেনাই ইৰাণৰ সেনাৰ ঘাটিটো আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ইৰাণৰ ৰাজধানী তেহৰানত ইতিমধ্যে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলগীয়া হৈছে। চৌদিশে এতিয়া কেৱল যুদ্ধৰ চাইৰেন আৰু যুদ্ধৰ চাইৰেন। আৰু 12তকৈ অধিক পৰমাণুৰ ঘাটিত আক্ৰমণ চলোৱাৰ তথ্য দাঙি ধৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে। প্ৰধানমন্ত্ৰী নেতান্যাহুৱে কৰিছে ডাঙৰ মন্তব্য এই সন্দৰ্ভত যে ইৰাণৰ বাবে পৰমাণু বোমা তৈয়াৰ কৰি থকা বৈজ্ঞানিকৰ যি ঘাটি, সেই ঘাটিৰ ওপৰতো ইজৰাইলে নিশা কৰিছে আক্ৰমণ। ইৰাণৰ বেলিষ্টিক মিছাইল মজুত ৰখা ঘাটিকো ইজৰাইলে লক্ষ্য কৰি লৈছে। এই কথাও বেঞ্জামিন নেতান্যাহুৱে উল্লেখ কৰিছে। আন এটা গুৰুত্বপূৰ্ণ কথা, ভয়ংকৰ ইৰাণ আক্ৰমণৰ পাছত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক দিছে ধন্যবাদ। ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশতেই, ডোনাল্ড ট্ৰাম্পৰ নেতৃত্বতেই, ডোনাল্ড ট্ৰাম্পৰ সহায়তেই এই ইৰাণ আক্ৰমণ হৈছে বুলি ইতিমধ্যেই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে মন্তব্য কৰিছে। ইৰাণৰ তেহৰানত ড্ৰোন আৰু মিছাইলেৰে যি ভয়ংকৰ আক্ৰমণ চলিছে, এই আক্ৰমণৰ পাছত এতিয়া মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা ক্ৰমাগতভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু কেইবাটাও পাৰমাণৱিক ঘাটিত ইৰাণৰ কেইবাটাও পাৰমাণৱিক ঘাটিৰ ওপৰত ইজৰাইলে আক্ৰমণ চলোৱাৰ খবৰ। ইজৰাইলী সেনাই ইৰাণৰ সেনাৰ ঘাটিকো লক্ষ্য কৰি লৈছে আৰু ইৰাণৰ পাৰমাণৱিক যি ঘাটি আছে, সেই ঘাটিসমূহকো লক্ষ্য কৰি লৈছে। ইৰাণৰ বেলিষ্টিক মিছাইল মজুত কৰি ৰখা যিসমূহ ঘাটি আছে, সেই ঘাটিসমূহকো লক্ষ্য কৰি লোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু এয়া ইতিহাসৰ সৰ্ববৃহৎ আক্ৰমণ বুলি ইতিমধ্যে অভিহিত কৰা হৈছে। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কেতবোৰ কথা উল্লেখ কৰিছে। ইৰাণৰ বাবে পৰমাণু বোমা তৈয়াৰ কৰি থকা বৈজ্ঞানিকৰ ঘাটিত আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। ইৰাণৰ বেলিষ্টিক মিছাইল মজুত কৰি ৰখা ঘাটিকো ইজৰাইলে লক্ষ্য কৰি লোৱাৰ দাবী উত্থাপন কৰিছে। আৰু ভয়ংকৰ ইৰাণ আক্ৰমণৰ পাছত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক এতিয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ধন্যবাদ দিছে। আৰু মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ সূচক মন্তব্য দিয়াৰ পাছতেই এই আক্ৰমণৰ অন্তৰালত ডোনাল্ড ট্ৰাম্পৰ যে হাত আছে, এই কথা সুস্পষ্ট হৈ পৰিছে। তেনে পৰিপ্ৰেক্ষিতত ইয়াৰ প্ৰতিক্ৰিয়া কি হ'ব, মধ্যপ্ৰাচ্যত ইয়াৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ হ'ব, সেয়া হৈ পৰিব লক্ষণীয়। এই মুহূৰ্তৰ ডাঙৰ খবৰ দুটা টাইমিটৰ দৰ্শকসকলক জনাইছোঁ। কেইবাটাও পাৰমাণৱিক ঘাটিত মিছাইল বৰ্ষণ আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া ইজৰাইলী সেনাই ইৰাণৰ সেনাৰ ঘাটিটো আক্ৰমণ চলাইছে বুলি প্ৰাথমিক খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু ইৰাণৰ ৰাজধানী তেহৰানত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা। আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে 12তকৈ অধিক পৰমাণুৰ ঘাটিত আক্ৰমণ চলোৱাৰ তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে। আৰু তাৰ মাজতে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কৰিছে ডাঙৰ মন্তব্য যে ইৰাণৰ বাবে যিসমূহ পাৰমাণৱিক বোমা তৈয়াৰ কৰি থকা হৈছে, সেই বৈজ্ঞানিকৰ ঘাটিটো ইজৰাইলে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। সমান্তৰালকৈ বেলিষ্টিক মিছাইলসমূহ মজুত কৰি ৰখা ঘাটিসমূহকো এতিয়া ইজৰাইলে লক্ষ্য কৰি লোৱাৰ দাবী উত্থাপন কৰাৰ পাছতেই ইৰাণত এতিয়া ভয়ংকৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু তাৰ মাজতেই এই ভয়ংকৰ আক্ৰমণৰ পাছত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক এতিয়া ধন্যবাদ দিছে ইজৰাইলে।